ৰাজ্যৰ বাহিৰতো পবিত্ৰ ভাদ মাহৰ উৎসাহ। মহাৰাষ্ট্ৰত পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ। ৰাজ্যৰ চৌপাশে ভাদ মাহৰ উৎসাহ বৰ্তমান সময়ত দেখা পোৱা গৈছে। পবিত্ৰ ভাদ মাহ উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। লগতে হৰিনামেৰে ৰজন জনাইছে অসমৰ পৰিৱেশ। একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে বহিৰাজ্যতো। গুৰুজনাৰ এই পবিত্ৰ সৃষ্টি জীপাল কৰি ৰখাৰ মানসেৰে মহাৰাষ্ট্ৰৰ পুনেত অসমীয়া ৰাইজে এনেদৰে পালন কৰিছে পবিত্ৰ ভাদ মাহ। পুনেৰ লুইত অসমীয়া ছ'চাইটিৰ উদ্যোগত এনেদৰে পালন কৰিছে পবিত্ৰ ভাদ মাহ। বহিৰাজ্যত বসবাস কৰা এইসকল লোকে এনেদৰে পালন কৰি আহিছে গুৰুজনাৰ এই অমৰ সৃষ্টিক।